নমস্কাৰ আজি হৈছে 17 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ ভাৰ্গৱ বৰবৰাই নিজকে দাবাঙৰ সলমান খান বুলি ভাবিছে তেওঁ আৰক্ষী নহয় ফটোৱা গুণ্ডাহে নিলম্বিত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাই মুকলিকৈ জ্ঞানদীপ হাজৰিকাক ক্ষমা খোজক যে সামাজিক মাধ্যমত এক চৰ্চাৰ বিষয় পৰিছে এই বিষয়টো যে ডেলিভাৰী বয়গৰাকীৰ ৰেপুটেশ্যনৰ কথা আছে ইয়াত আৰু সামাজিকভাৱে ছাত্ৰজনক আঘাত কৰিছে ওচি গৰাকীয়ে তেওঁ আৰক্ষী নহয় তেওঁ নিজকে দাবাঙৰ সলমান খান বুলি ভাবিছে তেওঁৰ গাত ওচিৰ অলপ কোৱালিটি নাই আৰু নিলম্বিত ওচি ভাৰ্গৱ বৰবৰাৰ বিষয়ে মন্তব্য অধিবক্তা শাহ নৱাজৰ আৰক্ষীৰ পোছাক পৰিধান কৰি এনে কাম কৰিলে শোভা নাপায় বুলি মন্তব্য অধিবক্তাগৰাকীৰ আৰু নিলম্বিত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাই মুকলিকৈ জ্ঞানদীপ হাজৰিকাৰ ওচৰত ক্ষমা খোজক বুলি মন্তব্য কৰে এতিয়া অধিবক্তাজনে আৰু ডেলিভাৰী বয়গৰাকীৰ ৰেপুটেশ্যনৰ কথা আছে ইয়াত এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ কংগ্ৰেছক নীতি শিক্ষা অখিল গগৈৰ কংগ্ৰেছক নীতি শিক্ষা দিছে এইবাৰ অখিল গগৈয়ে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছক প্ৰতাৰণা নকৰিবলৈ ক'লে অখিলে উপনিৰ্বাচনত কংগ্ৰেছে চূড়ান্ত প্ৰতাৰণা কৰিছে বুলি অভিযোগ বিধায়কজনৰ আৰু প্ৰতাৰণাৰ ৰাজনীতি পৰিত্যাগ কৰক কংগ্ৰেছে বিজেপিক হৰুৱাবলৈ একগোট হ'ব লাগিব বিৰোধী আৰু উপনিৰ্বাচনত বিশ্বাসঘাতকতা কৰিছে কংগ্ৰেছে বিৰোধী দলসমূহে একগোট হৈ খেলিব লাগে নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত অখিল গগৈৰ এই মন্তব্য আৰু কংগ্ৰেছক নীতি শিক্ষা দিছে এইবাৰ অখিল গগৈয়ে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছক প্ৰতাৰণা নকৰিবলৈ ক'লে অখিল গগৈয়ে এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো ৰেলৰ ভিতৰত আৰু ৰেলপথত বনাব নোৱাৰিব ৰিলছ বনালেই ৰুজু হ'ব গোচৰ ৰেল যাত্ৰাৰ সময়ত বনাব নোৱাৰিব ৰেলৰ ডবাৰ ভিতৰত আৰু ৰেলপথত বনাব নোৱাৰিব ৰিলছ বনালেই ৰুজু হ'ব গোচৰ আৰু ৰেলপথত ৰখি কৰিব নোৱাৰিব কোনো ধৰণৰ ষ্টেণ্ড ৰেল আৰক্ষীয়ে গ্ৰহণ কৰিব বিহিত ব্যৱস্থা আৰু ৰেল বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা ৰিল বনাই ৰেলৱেৰ সুৰক্ষিত ৰেল পৰিচালনাত বাধা দিয়ে একাংশই আৰু একাংশ যাত্ৰীৰো অসুবিধাৰ সৃষ্টি হয় এনে ৰিলছ ক্ৰিয়েটৰৰ বাবে শেহতীয়াকৈ পোহৰলৈ আহিছে এনে বহুকেইটা ঘটনা জয়পুৰৰ ধানক্য ৰেল ষ্টেচনত ৰুজু হৈছে এটা গোচৰ আৰু ৰেলপথত মহিন্দ্ৰা থাৰ ৰাখি ষ্টেণ্ড কৰা লোকজনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ এই মুহূৰ্তত জনাইছো আজিৰ চতুৰ্থ নম্বৰ খবৰটো ৰাজপথৰ সাধাৰণ নাগৰিকৰ ওপৰত বল প্ৰয়োগ নকৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান অসম আৰক্ষীলৈ আৰক্ষীয়ে সাধাৰণ নাগৰিকৰ ওপৰত বল প্ৰয়োগ নকৰিব জনসাধাৰণক সন্মান কৰা আৰু সুৰক্ষা প্ৰদান কৰা আৰক্ষীৰ মূল দায়িত্ব অসম আৰক্ষীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই আহ্বান আৰু জনসাধাৰণক সন্মান কৰা আৰু সুৰক্ষা প্ৰদান কৰা আৰক্ষীৰ মূল দায়িত্ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই আহ্বান নিলম্বিত ওচি ভাৰ্গৱ বৰবৰাৰ কাণ্ডলৈ জোকাৰিছে সমগ্ৰ অসম আৰু সেই সন্দৰ্ভত ছ'চিয়েল মিডিয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আৰক্ষীয়ে সাধাৰণ নাগৰিকৰ ওপৰত বল প্ৰয়োগ নকৰিব বুলি এতিয়া আহ্বান জনাইছে অসম আৰক্ষীলৈ আৰু জনসাধাৰণক সন্মান কৰা আৰু সুৰক্ষা প্ৰদান কৰা আৰক্ষীৰ মূল দায়িত্ব